এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে। কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে? হয়, এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে। কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম? চিন্তা নকৰিব ভিনদেউ, লাইফষ্টাইল হোম কালেকশ্যন আছে নহয়, য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায়। আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ, চেনিটেৰী, বাথ ফিটিং, মডুলাৰ কিটচেন, পেইণ্টিং, ৱালপেপাৰ, প্লাইউড, ফাৰ্নিচাৰ ফিটিং, UPVC দুৱাৰ খিৰিকী, ইলেক্ট্ৰিকেল সামগ্ৰী, চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও। গোটেই মিস্ত্ৰীও তাতে পাব। আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত। নমস্কাৰ, নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদত। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ কৃষি তথ্য কেন্দ্ৰ উন্মোচন ও নাৰী দিৱস উদযাপন। নিউজ নাওৰ এক ৰিপৰ্ট। কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ তত্বাৱধানত অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ উদ্যোগত গ্ৰাম্য কৃষি কৰ্মৰ অভিজ্ঞতা আঁচনি 2021ৰ অধীনত টিয়কৰ পিৰাকটাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এক কৃষি তথ্য কেন্দ্ৰ শুভ উন্মোচন কৰা হয়। এই কৃষি তথ্য কেন্দ্ৰই অঞ্চলটোৰ কৃষকসকলক অত্যাধুনিক বিজ্ঞানসন্মত প্ৰযুক্তিৰে কৃষি কৰি স্বাৱলম্বী কৰাত সহায় হ'ব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে। ইপিনে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলে অঞ্চলবাসীৰ সহযোগত এখনি নাৰী সবলীকৰণৰ ওপৰত সভা আয়োজন কৰে, য'ত কৃষি বিজ্ঞান কেন্দ্ৰৰ যোৰহাটে কৃষকসকলৰ সহায়ৰ অৰ্থে প্ৰস্তুত কৰি উলিওৱা কৃষি আলাপ নামৰ ইউটিউব চেনেলৰ শুভ উন্মোচন কৰে। এই চেনেলৰ মাধ্যমে কৃষকসকলে অনলাইন অথবা অফলাইনৰ যোগেদি কৃষি পদ্ধতি তথা কৃষি সম্বন্ধীয় ন তথ্য লাভ কৰি উপকৃত হ'ব বুলি জানিব পৰা গৈছে। কৃষি বিজ্ঞান কেন্দ্ৰ তথা কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই পদক্ষেপক অঞ্চলবাসীয়ে আদৰণি জনাইছে। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ৪ৰ্থ বৰ্ষৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ সৌজন্যত আমি ইয়াতে কাম কৰি আছোঁ। আমি টিয়কৰ এই গাঁৱত পিৰাকটা ভৰলুৱা গাঁৱত আমি ইয়াতে মানে গাঁওবাসীৰ কাৰণে আমি কিছুমান পদক্ষেপ লৈছোঁ। যেনেকৈ আজি আমি এটা তথ্য কেন্দ্ৰ কৃষি তথ্য কেন্দ্ৰ এটা উদ্বোধন কৰিছোঁ। তাৰে লগত আজি আকৌ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ সৌজন্যত আমি একেলগে এটা প্ৰগ্ৰেম পাতিছোঁ। তাতে গোটেই গাঁওবাসী নিমন্ত্ৰণ কৰা হৈছে, লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মকৰ্তা সকলো আহিছে, লগতে আমাৰ ছাত্ৰ ছাত্ৰী সকলো আছে। ইতিমধ্যে আমাৰ তথ্য কেন্দ্ৰটো উদ্বোধন হ'ল। তাত আমাৰ কিছুমান মডেল দেখুওৱা আছে, য'ত মানে কৃষিখিনি কেনেকৈ উন্নত বনাব পাৰি, তেওঁলোকক আমি সেইখিনি বস্তু কেনেকৈ দেখুৱাব পাৰোঁ, কি কি ভুল হৈ আছে বা কি কি ক্ষেত্ৰত আকৌ মানে ভাল হ'ব পাৰি, তেনেকুৱাকৈ কিছুমান আমি মডেল বনাই দেখাইছোঁ। আৰু আজি এই চেণ্টাৰটোত আমাৰ গোটেই লগৰখিনি আছে, আমাৰ গ্ৰুপ লিডাৰ দুজন আছে, অৰুণিমা জ্যোতিৰাদিত্য, আৰু আমাৰ লগৰ গোটেইখিনি বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ, ধুবুৰী কলেজ অফ এগ্ৰিকালচাৰ আৰু আমাৰ যোৰহাট কেম্পাছৰ ল'ৰা ছোৱালীখিনি আছে। আমি সকলোৱে মিলি 4 মাহৰ কাৰণে এই কামখিনি হাতত লৈছোঁ আৰু আশা কৰোঁ আমি তেওঁলোকক কিবা এটা দি যাব পাৰোঁ আৰু আমিও লগতে কিবা এটা শিকি যাব পাৰোঁ। টিয়কৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, নিউজ নাও 24/7। মৰাণ ব্যৱসায়ী সন্থাই মৰাণবাসী ৰাইজক উপহাৰ দিলে এখনি মৃতদেহ কঢ়িওৱা বাহন। নিউজ নাও এক ৰিপৰ্ট। উজনি অসমৰ এখন আগশাৰী চহৰ হৈছে মৰাণ। ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অস্তিষ্ঠ মৰাণৰ ৰাইজে এখন মৃতদেহ কঢ়িয়াই নিয়া বাহনৰ অভাৱ অনুভৱ কৰি আহিলে। অৱশেষত মৰাণৰ ব্যৱসায়ী সন্থাই মৰাণ ৰাইজলৈ আনিলে ভাল খবৰ। ব্যৱসায়ী সন্থাই মৰাণৰ স্থানীয় প্ৰশাসনৰ উদ্যোগত মৰাণৰ ৰাইজৰ বাবে প্ৰদান কৰিলে এখন মৃতদেহ কঢ়িয়াই নিয়া বাহন। এই বাহনৰ সুবিধাৰ মৰাণৰ লগতে মৰাণৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজো উপকৃত হ'ব বুলি ব্যৱসায়ী সন্থাৰ সভাপতি ময়ূৰ বৰুৱাই জানিবলৈ দিয়ে।
হয়, আজি আমি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই মৰাণৰ লগতে মৰাণৰ ওচৰ পাজৰ যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহৰ এটা প্ৰধান সমস্যা, বিশেষকৈ আমাক এখন গাড়ীৰ প্ৰয়োজন আছিলে, যিখন গাড়ীত বিভিন্ন দুৰ্ঘটনাত মৃত্যু হোৱা বা অন্য কাৰণত মৃত্যু হোৱা ব্যক্তি অনা নিয়া কৰিবৰ কাৰণে মৰাণ থানাৰ লগতে মৰাণ থানা আৰু মৰাণৰ অন্যান্য থানাসমূহে বিশেষ অসুবিধাৰ সন্মুখীন হৈ আহিছিল। আৰু আমি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাত এই কথা চিন্তা চৰ্চা কৰি আজি আমি আমাৰ ফালৰ পৰা এখন পুণ্যৰথ, আমি যাক পুণ্যৰথ ৰূপে নামকৰণ কৰিছোঁ, সেই পুণ্যৰথ আজি আমি মৰাণ থানাৰ মান্য ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত দীননাথ মিলি ডাঙৰীয়াৰ হাতত আজি অৰ্পণ কৰিছোঁ। আৰু আমি ভাবিছোঁ ই মৰাণৰ এই সমস্যা, যি সমস্যাক লৈ আমি ইমান দিনে ভুক্তভোগী হৈ আহিছিলোঁ, এই সমস্যাৰ শীঘ্ৰে সমাধান কৰিব। ইয়াৰ লগতে আমি মৰাণত অন্যান্য বিভিন্ন কামো কৰিবলৈ আগবাঢ়িছোঁ। লগতে আমি মৰাণখন চাফ চিকুণ কৰাৰ কাৰণে ইতিমধ্যে মৰাণ অঞ্চলত আমি আজি ফেব্ৰুৱাৰী মাহৰ পৰা এখন জাবৰ কঢ়িওৱা বাহনো আমি ইতিমধ্যে দিছোঁ। আৰু আমি আশা ৰাখিছোঁ ই মৰাণৰ কাৰণে যথেষ্ট ফলপ্ৰসূ হ'ব আৰু মৰাণখন চাফ চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত ই নিশ্চয় যথেষ্ট আগবাঢ়ি যাব। গতিকে আমি মৰাণৰ পৰা ৰাজু মিৰ্জাৰ ৰিপৰ্ট, নিউজ নাও 24x7। যোৰহাট চহৰৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান কিস্তিৰ কঠীয়াৰ উদ্যোগত আয়োজিত কৰা হৈছে এটি বাঁহৰ বিভিন্ন সামগ্ৰী নিৰ্মাণৰ শিবিৰ। নিউজ নাওৰ এক ৰিপৰ্ট। ভাৰত চৰকাৰৰ কলা সংস্কৃতি বিকাশ যোজনাৰ অধীনত অসমৰ থলুৱা শিল্পকলাৰ চৰ্চা আৰু জনজাতীয় শিল্পীসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্টিৰ কঠীয়াই আজিৰ পৰা যোৰহাটৰ ওপৰদেউৰীত 5 দিনীয়াকৈ বাঁহৰ বিভিন্ন সামগ্ৰী নিৰ্মাণৰ শিবিৰৰ ব্যৱস্থা কৰিছে। আজি শুভাৰম্ভণি অনুষ্ঠানত কৃষ্টিৰ কঠীয়াৰ মুখ্য উপদেষ্টা ডক্টৰ পৰাণ বৰুৱা, উপদেষ্টা জয়ন্ত নাথ, ডক্টৰ স্মৃতিৰেখা বৰুৱা, মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দত্ত, পৰিচালন সঞ্চালক প্ৰদ্যুন্ন বৰা, কৃষ্টিৰ কঠীয়াৰ সক্ৰিয় সদস্য মনীষ কংকন বৰা, উপাসা বৰা, মাধুৰিমা বৰুৱা, মীনাক্ষী লহকৰ আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা বাঁহৰ শিল্পীসকল উপস্থিত থাকে। অহা 12 মাৰ্চত এই শিবিৰৰ সমাপ্ত হ'ব। ইয়াত পতাৰ মূল উদ্দেশ্যটো হৈছে এনেকুৱা যে ভাৰত চৰকাৰৰ অধীনত এটা অনুষ্ঠান আছে। অনুষ্ঠানটো হৈছে আপোনাৰ নৰ্থ চেণ্ট্ৰেল জোন কালচাৰেল চেণ্টাৰ। এইটো আছে এলাহাবাদ, উত্তৰ প্ৰদেশৰ এলাহাবাদত। আৰু ইয়াৰ জৰিয়তে, এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতসকলে বিভিন্ন ধৰণৰ আমাৰ যিখন নৰ্থ ইষ্ট আছে, মানে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, এনেকৈ যিখন আমাৰ নৰ্থ ইষ্ট আছে, সেই গোটেই নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ কালচাৰেল কাম, মানে সাংস্কৃতিক দিশত, সাংস্কৃতিক মানে এনেকুৱা নহয় যে অকল সাংস্কৃতিক ধৰক বিহু হওক বা আমাৰ কিবা মিউজিক হওক, গান, এনেকুৱা নহয়। সাংস্কৃতিক মানে প্ৰত্যেকটো আমাৰ যিখিনি মানে আমি জীয়াই থকাৰ কাৰণে ডে টু ডে লাইফ, মানে আমি প্ৰত্যেক দিনাখনি জীৱনত প্ৰত্যেকটো আমাৰ যিটো কালচাৰ আছে, মানে আমাৰ সংস্কৃতি, সেই সংস্কৃতি প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতসকলে আমাক এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ তেখেতসকলে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে এটা বৰঙণি দিয়ে। যেনে ধৰক আমাৰ ইয়াতে অসমত আমাৰ বাঁহ, বেত, এইবিলাক আমাৰ অতীজৰ পৰা এইবিলাক কৰি আমি বহুত মানুহবিলাক স্বাৱলম্বী হৈ আহিছে। আৰু লগতে আমি সেইসকল কাম কৰি অতীজৰ পৰা আমি এইবিলাক কামকে কৰি আহিছে। অসীম কুমাৰ বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7, যোৰহাট। উজনি অসমৰ অন্যান্য জিলাসমূহৰ লগতে 8 মাৰ্চ সোমবাৰে যোৰহাটতো মনোনয়ন দাখিল কৰিলে কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। উজনি অসমৰ অন্যান্য জিলাসমূহৰ লগতে যোৰহাটতো 8 মাৰ্চ সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে যোৰহাট বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ হৈ যোৰহাটৰ বৰ্তমান বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জিত বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে। অন্যহাতে টিয়ক সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ আৰু দেৰগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী বাণী হাজৰিকাই দাখিল কৰে মনোনয়ন পত্ৰ।
প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থকক লৈ সমদল কৰি আহি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় আৰু জিলা নিৰ্বাচনী বিষয়া ৰশ্মি অপৰাঞ্জী কৰাটীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। অন্যহাতে 9 মাৰ্চ মঙলবাৰে যোৰহাট বিধানসভা সমষ্টিৰ বাবে অসম জাতীয় পৰিষদ প্ৰাৰ্থী নিৰুজ চাংকাকতি, টিয়কৰ অগপৰ প্ৰাৰ্থী বৰ্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, দেৰগাঁৱৰ অগপৰ প্ৰাৰ্থী বৰ্তমানৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, মৰিয়নিৰ বাবে বৰ্তমানৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম জাতীয় পৰিষদৰ অলক ঘোষ, বিজেপিৰ ৰমণী তাঁতী, তিতাবৰৰ বাবে বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাই মনোনয়ন পত্ৰ দাখিল কৰিব। 6জন মানুহ আহোঁ বাৰু কাকো আহিবলৈ নিদিওঁ, ঘৰতে লগ কৰি আহোঁ। লাহে লাহে এটা ট্ৰেইন আৰম্ভ হ'ল যে নমিনেশ্যন দিবলৈ হ'লে মানুহ আহিব লাগে। এইবাৰ আমাৰ পৰহিলৈকে মই নমিনেশ্যন দিবলৈ আমি 2খন গাড়ী আহিম বুলি কৈছিলোঁ, কিন্তু যোৱাকালি এটা কথা ওলাল যে নমিনেশ্যন দিবলৈ আহিলেও প্ৰচেছনটা এটা ডিষ্টেঞ্চলৈকে হ'ব পাৰে। গতিকে আমাৰ দলৰ কৰ্মীসকলৰ ইমান হেঁচা আছিল যে যোৱাকালি মাত্ৰ এৰাতি মই কৈছোঁ সেই নালাগে, কিন্তু আজি যথেষ্টখিনি মানুহ এটা ৰাতি দেই। যোৱাকালি আমি বুট কৰোঁ 3টাৰ পৰা 6টা, কাৰণ মই 4টা বজাৰ 6টা বজাৰ মিটিংখনত মই কৈছোঁ যদি মানুহ আনিবলৈ তোমালোকৰ ঘৰলৈ যোৱা, নহ'লে মানুহটোক খবৰ দিব লাগিব। কিন্তু মই সঁহাৰিটো দেখি মই অভিভূত হৈছোঁ। এইকাৰণে মই ভাবিছোঁ এইটো ভগৱানৰ ইচ্ছা, মই অকলে কৰিব নোৱাৰোঁ, যে মানুহবিলাকে কিবা এটা উৎসাহিত এইবাৰ হৈছে আৰু সেই উৎসাহৰ কাৰণে বোধ কৰি ইমান কম সময়ৰ ভিতৰত মানুহখিনি আহিছে। মই আশা কৰিম মানুহে উৎসাহ ভোটলৈ ৰূপান্তৰ কৰক আৰু মই যদি ৰাইজৰ সহযোগত জিকিব পাৰোঁ, নিশ্চিতভাৱে ৰাইজে যিবিলাক কথা ভাবি মোক আগবঢ়াই আনিছে বা ইমানখিনি মানুহকে মই তেওঁলোকক কৰিব পাৰিম। মোৰ এটাই সমস্যা আছে যিটো মই এই 5 বছৰত অকণমান যিধৰণে কৰিব লাগিছিলে পৰা নাই, নিবনুৱাসকলৰ যিটো সংস্থাপনৰ কথা। কাৰণ আজিকালি পৰীক্ষা পদ্ধতি চৰকাৰে প্ৰণয়ন কৰিলে, এইটো ভাল হৈছে। টকা পইচা খাই চাকৰি দিয়াটো অন্তত বন্ধ হৈছে, যদিও তাৰ মাজতো দেখা নাই জানো আপোনাৰ SP এজনৰ কাণ্ড কি হৈছিল। গতিকে মই ভাবোঁ এইটো ভাল কথা, কিন্তু আমি নিবনুৱা যুৱক যুৱতী, আমাৰ দুখীয়া মানুহবিলাকৰ ল'ৰা ছোৱালী ইমান কিছুমান চোকাও নহয়, তেওঁলোকৰ ক্ষেত্ৰত কি কৰিম। মই সেইকাৰণে ভাবিছোঁ যে মোৰ এইবাৰ এইটো এটা মেজৰ ইছ্যু, আপুনি যে কৈছিলে এইটো এটা মোৰ মেজৰ স্কিল ডেভেলপমেণ্টত মই নিজেও বিধায়ক উন্নয়ন পুঁজি দিব লাগিব। আমি চৰকাৰৰ যিবিলাক স্কিম আছে, কিন্তু কেতিয়াবা কি হয়, কেতিয়াবা পইচাৰ ওপৰত সেই বন্ধ হৈ যায়। মই যে আমি এইবাৰ চৰকাৰক ক'ম যে আৰু এই যে আমাৰ কি মহিলাসকলক যে দিয়ে আত্মসহায়ক গোট, কিছুমান বৰ সৰু সৰু মহিলা গোটো থাকে, তেওঁলোকক ইমান টকাও নালাগে, তেওঁলোকে 10-15 হাজাৰ পুঁজি পালেও কাম কৰিব পাৰে। মই চাইছোঁ সেই পুঁজি দিয়াৰ ছিষ্টেমটো নাই। আমি ভাবিছোঁ যে MLA ডেভেলপমেণ্ট ফাণ্ডৰ এটা, যেনে আমি শ্বহীদত 50 লাখ টকা আমি দি আহিছোঁ, আমাৰো যদি 50 লাখ নহ'লেও 25 লাখ টকা মানুহ আমি এটা ফাণ্ড ল'ব পাৰোঁ। এই দুখীয়া মানুহৰ, একেবাৰে দুখীয়া মানুহৰ ল'ৰা ছোৱালীবিলাক যিবিলাক পিয়ন চকীদাৰ চাকৰি বিচাৰি ফুৰে, আমি তাহাঁতক কিবা এটা কৰ্মসংস্থাপন দিয়াৰ আমি চেষ্টা কৰিব লাগিব। কাৰণ কৰ্মসংস্থাপন যদি আমি দিব নোৱাৰোঁ, যুৱক যুৱতীসকলৰ নিশ্চিতভাৱে মনৰ হতাশা বৃদ্ধি পাব। মই এই সময়ছোৱাত সেইকাৰণে ভাবিছোঁ আমি আত্মসংস্থাপনৰ ক্ষেত্ৰত আমি কেৱল কিছু অৰ্গেনাইজেশ্যনলৈ এৰি নিদি বিধায়কসকলেতো ফ'ৰ ফ্ৰণ্টত থাকি কাম ভাল হ'ব। যোৰহাট জিলাত বুলি নহয়, অসমতে ভাল হ'ব। 100+ যিটো কথা কৈছে, ৰিজাল্ট ভাল কৰিব, কাৰণ জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। অলক ঘোষ ডাঙৰীয়া যিটো অসম জাতীয় পৰিষদ, মই বেলেগৰ কথা নাজানিম। ভাৰতীয় জনতা পাৰ্টি ভাল হ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতুকে মানুহৰ ওচৰলৈ গৈছে, মানুহৰ লগত কথা পাতিছে, মানুহৰ দুখ দুৰ্দশা বুজিছে আৰু সেইমতে আঁচনি গ্ৰহণ কৰিছে। গতিকে ইয়াত ডিমত থাকিব নালাগে। প্ৰাৰ্থী কোন হয়, ব্যক্তিত্বতকৈ ডাঙৰ কথা দলীয় আদৰ্শ, চৰকাৰী কাম কাজ। টিয়ক আৰু দেৰগাঁৱৰ ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, এলায়েন্স মিত্ৰজোঁট যেতিয়া হয়, তেতিয়া আমি ক'ৰবাত ছেক্ৰিফাইচ কৰিব লাগে। আমাৰ কৰ্মীসকলে সেই কথা বিচাৰিছিলে, বিজেপিত ভোটটো দিব পৰা হ'লে ভাল আছিলে, কিন্তু যিহেতু নহ'ল, গতিকে তেওঁলোকে মিত্ৰজোঁটকে সমৰ্থন নিশ্চিতভাৱে কৰিব। মই আশা কৰিম যে আমাৰ উপৰিও বহুত ক্ষোভ তেওঁলোকৰ আছে, খং তেওঁলোকে কৰিছে, কৰ্মীসকলে নিশ্চিতভাৱে কৰিব। কাৰণ আমিও মই অসম গণ পৰিষদৰ প্ৰতিও আহ্বান জনাম যে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলৰ প্ৰতিও সেই ধৰণৰ ব্যৱহাৰ কৰক, যিটো ধৰণে আগতে হৈ আছে। সকলক বিচাৰি ফুৰিব নালাগে। ইলেকশ্যনৰ আগত 2 মাহ আগত কেৱল মুখখন দেখা পাব নালাগে। জনপ্ৰতিনিধি বুলি ক'লে ৰাইজৰ দুখে সুখে থকা জনপ্ৰতিনিধি হ'ব লাগে। কেৱল ৰাস্তা কেইটামান বনালেই জনপ্ৰতিনিধি নহয়। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা গড়কাপ্তানি বিভাগে PWD বিভাগে ৰাস্তা বনাই আহিছে। গতিকে সৰ্বাংগী উন্নয়ন লাগে। আজি মেডিকেল কলেজৰ অৱস্থা বেয়া। আজি মেডিকেল কলেজত এটা ঔষধ নাই, আজি এক্সৰে কৰিবলৈ, স্কেনিং কৰিবলৈ, আল্ট্ৰাচাউণ্ড কৰিবলৈ এটা মেচিন নাই, চব বেয়া। এনেকুৱা এখন চৰকাৰ, যিখন চৰকাৰে অসমৰ বস্তু বিকি শেষ কৰিলে। অসমৰ সম্পদ, তেলৰ খনিবিলাক বিকিছে। আজি নগাঁৱৰ কাগজ কল বন্ধ কৰিলে, মালিগাঁৱৰ প্লেটফৰ্মটো আদানীক গতাই দিলে।
আজি APDCL বিকিলে, ইঞ্চুৰেঞ্চ বিকিলে, আজি তাৰিখত LIC বিকিলে, বেংক এমালগেমেট কৰিছে। গতিকে এইখন চৰকাৰে যদি চব বস্তু বিকিয়ে পেলায় তেতিয়াহ'লে অসমৰ ৰাইজৰ কাৰণে, অসমৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে চাকৰি বাকৰি পালে ক'ত থাকিব? চব বস্তু বিকিলে, লাও লোৱা কৰিলে, বস্তুৰ দামে ৰাইজক জুৰুলা কৰিলে। গতিকে ৰাইজৰ কঁকাল ভাঙি গ'ল। সেইকাৰণে কৈছোঁ যে গেছ চিলিণ্ডাৰ যাৰ ঘৰত আছে প্ৰত্যেকে আৰু অহা 5 বছৰ পিছত 1500 টকা গেছ চিলিণ্ডাৰৰ দাম দিবলৈ নাথাকিব। বিজেপিক ভোট নিদিয়ে। কোনো মিঠাতেল 250 টকা হ'বগৈ মিঠাতেল লিটাৰ। দেখিছোঁ তাত এটা খুব ধুনীয়া শিল্প বিপ্লৱ আৰু কৃষি বিপ্লৱ মই নতুনকৈ এটা সূচনা কৰিম বুলি ভাবিছোঁ, যাতে খেতিৰ উপযোগী কৰি আমাৰ বহু বিভিন্ন ধৰণৰ মুকলি ঠাই আছে বা চৰকাৰী মাটি পৰি আছে। এই মাটিখিনিত আমি যদি যুৱক যুৱতীসকলক খেতিৰ কাৰণে উপযোগী কৰি তুলি দিব পাৰোঁ, সেইটো এটা মই চিন্তা কৰি আছোঁ। আৰু এটা ডাঙৰ চিন্তা হৈছে যে টিয়ক সমষ্টিত বহিৰাগতৰ গামোচা আৰু চেলেংটো মই বন্ধ কৰিম। আমাৰ টিয়কৰ শিপিনীয়ে বোৱা, হাতেৰে বোৱা গামোচা আৰু চেলেং চাদৰ এখন ধুনীয়া ধুনীয়া এখন বজাৰ গঢ়ি তুলিম বুলি মই ভাবিছোঁ। আৰু আমাৰ ললিত চন্দ্ৰ ৰাজখোৱাৰ যিখন মিনি ষ্টেডিয়াম আছে খেলৰ কাৰণে, যাতে উপযোগী কৰি উন্নত মানদণ্ডৰে উপযোগী কৰি তুলিম বুলি মই এটা চিন্তা চৰ্চা কৰিছোঁ। আৰু এটা আমাৰ প্ৰেক্ষাগৃহৰ অভাৱ হৈ আছে, এটা ইতিমধ্যে আছে মনমোহন সিঙৰ প্ৰেক্ষাগৃহটো, কিবা কাৰণ ভালকৈ হৈ উঠা নাই। মই সেই প্ৰেক্ষাগৃহটো উচ্চ মানদণ্ডৰে বনাই দিয়াৰ এটা চিন্তা চৰ্চা কৰিছোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। অসমবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম গৌৰৱ প্ৰজ্ঞাশ্ৰী হাজৰিকা। নিউজ নাওৰ এক ৰিপৰ্ট। অসমবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম গৌৰৱ প্ৰজ্ঞাশ্ৰী হাজৰিকা। উল্লেখযোগ্য যে নতুন দিল্লীত অলপতে অনুষ্ঠিত হোৱা এটি ৰাষ্ট্ৰীয় বঁটা ইণ্ডিয়াছ টপ প্ৰফেচনেলছ এৱাৰ্ড পাবলৈ সক্ষম হয় প্ৰজ্ঞাশ্ৰী হাজৰিকাই। উক্ত বঁটাটিৰ সন্দৰ্ভত কি কয় জানোচোন আহক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক প্ৰজ্ঞাশ্ৰী হাজৰিকাই। Hello everyone, here I am Miss Pragyashri Hazarika Kaur. Well, মই বহুতেই প্ৰাউড ফিল কৰিছোঁ এই এৱাৰ্ডটো পাই। আৰু ইণ্ডিয়াছ টপ প্ৰফেচনেল এখন কফি টেবল বুক হয়, যিহেতু ইট ৱাজ অলছ' এন এৱাৰ্ড চেৰিমনি। এইটো হৈছিলে 2020ৰ 27 ফেব্ৰুৱাৰীত হৈছিলে ৰেডিচন ব্লু, নিউ দিল্লী। বাট মই এইটো এৱাৰ্ড ল'ব যাব নোৱাৰিলোঁ, বাট অন মাই বিহাফ মাই ফ্ৰেণ্ড ৱেন। আৰু মই খুবেই প্ৰাউড ফিল কৰিছোঁ যে ইটছ ইন মাই হেণ্ড ৰাইট নাও। আৰু ইয়াত বহুতখিনি টপ পাৰ্চনেলিটিজ আহিছিলে, লিডাৰ্ছ আহিছিলে, এণ্টাৰপ্ৰেনাৰ্ছ আহিছিলে। আৰু আই ৱাজ টাইটেল এজ এ প্লাছ চাইজ মডেল এণ্ড য়ং ফেচ অফ ইণ্ডিয়া। আৰু মোৰ খুবেই ভাল লাগিছে যে মই এইটো এৱাৰ্ড স্পেচিয়েলি ফৰ আছাম আই এম কেৰিং আউট, আৰু মোৰ বহুতেই ভাল লাগিছে। উক্ত বঁটাটি সৰ্বভাৰতীয় পৰ্যায়ত মুঠ 27গৰাকী বিশিষ্ট ব্যক্তিয়ে পাবলৈ সক্ষম হয়, য'ত আছে বিশিষ্ট অভিনেত্ৰী হেমা মালিনী, ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সহধৰ্মিনী গৌৰী খান, বিশিষ্ট উদ্যোগপতি নীতা আম্বানী আৰু কেইবাগৰাকীও স্বনামধন্য ভাৰতীয়। মাইনাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। আশাৰ পোছাক নামেই যাৰ পৰিচয়। যোৰহাট চহৰৰ সোণাৰী গাঁৱত নতুনকৈ সংযোজন ঘটিল এখনি মহিলাসকলৰ পোছাকৰ বিপণী। আমাৰ বিপণীত পোৱা যায় স্বত্বাধিকাৰ আশাৰ পোছাক, বিশিষ্ট ড্ৰেছ ডিজাইনাৰ আশা পাঠকৰ নিজাকৈ ডিজাইন কৰা অত্যাধুনিক চালে চকুৰোৱা মেখেলা চাদৰ, গহনা গাঁঠৰি আদি। উল্লেখযোগ্য যে আশাৰ পোছাক চিল্ক মাৰ্কৰ স্বীকৃতি প্ৰাপ্ত এটি প্ৰতিষ্ঠান। আমাৰ ঠিকনা আশাৰ পোছাক, সোণাৰী গাঁও, যোৰহাট। আমাৰ ফোন নম্বৰ 9957479774।